আজি ভিডিঅ'টো একদম টাউনৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ আমি কেইজনীয়ে লগ হৈ আজি বিশেষ এটা জেগালৈ যাম। তালৈ যোৱাৰ আগতে আমাৰ টাউনত কেইটামান বস্তু ল'বলৈ আছিলে, সেইকেইটাও আমিখিনিয়ে লৈ ল'লোঁ। বস্তুকেইটা দেখিতো গম পাইছেই কাৰোবাৰতো কিবা এটা আছে আজি। গোটেইকেইজনীয়ে ভাগে ভাগে গৈ আমি নিজৰ নিজৰ কামবোৰ কৰি ল'লোঁ কাৰণ আমি গোটেইখিনিয়ে গ'লে মানে কিমান দেৰি যে এটা কামত লাগে নহয়। তাৰপিছত গোটেই সোপা লগ হৈ আহি পাই গ'লোহি সিহঁতৰ ঘৰৰ ওচৰত। আপোনালোকক কোৱাই নাই নহয় ক'লৈ গৈ আছোঁ। আজি আমাৰ লগৰ এজনীৰ বাৰ্থডে আছে, তাইকে আমি ছাৰপ্ৰাইজ দিবলৈ গৈ আছিলোঁ, কিন্তু ছাৰপ্ৰাইজ গৈ নহ'লগৈ আৰু সেইটো আগতে তাই গম পালে। শুনিলেই নহয় আমাৰ বাৰ্থডে গালক দেখা লগে লগে গোটেই সোপাই চিঞৰ ষ্টাৰ্ট হ'লে। এইকেইজনীয়ে আকৌ তাই অকণমানজনী ক্লাছ লৈ আছে। তাৰপিছত আমি বেছি দেৰি নকৰি বাৰ্থডে গালক কেক কাটিবলৈ লগাই দিলোঁ কাৰণ আমাৰ গৈ পাওঁতে বহুত দেৰি হৈ গৈছিলে সেইকাৰণে। কেক কাটি কৰি চাহ খালোঁ, তাৰপিছত আকৌ ভাত খাবলৈ হ'লেই নহয়। সিহঁতি আগতে ৰেডি কৰি থৈ দিয়া আছিলে ভাত পানী, আমি গৈ পিনি আৰু খাইছোগৈহে। ভাত পানী খাই কৰি আমি সোপা ঘৰলৈ যাবলৈ আহিলোঁ। তাৰপিছত আকৌ এজনী আহি থাকোঁতে মনত পৰিলে নহয় ক'ৰবাত বোলে সৰিয়হ খেতি কৰি থোৱা আছিলে, তাতো গৈ পিনি ফটো মাৰে। সেয়া সিহঁতৰ কথা মতে তালৈও গ'লোঁ এপাক, কিন্তু আমি ভিতৰত সোমাব নোৱাৰিলোঁ, গোটেই কাৰেণ্ট দিয়া আছিলে। তাৰ ছাইডতে ফটো এখন মাৰি আহিলোঁ। আজিলৈ ইমানেই, বাই বাই।